ৰাইজোৱা অতীতৰ সেই মাদকতা ল'বলৈ বুলি চাবুৱাৰ এখন গাঁৱৰ ৰাইজ ওলাই আহিল তাহানিৰ দৰে চাইকেল চলাই গাঁৱে গাঁৱে অনুষ্ঠিত হোৱা গাভৰুৰ গছতলৰ বিহু। আপোনালোকলৈ লৈ আহিছো এক বিহুৰ মাদকতা যি আচলতে পূৰ্বতে আছিলে আৰু বৰ্তমান প্ৰায় ২-৩টা দশক ধৰি সেই মাদকতা হেৰাই গৈছে। মটৰ যেতিয়া চাইকেলৰ দিন আহিল তেতিয়া কিন্তু চাইকেল লৈ গাঁৱে গাঁৱে ডেকাসকলে গাভৰু বিহু চোৱাৰ সেই পৰিৱেশ আৰু চিৰদিনলৈ নোহোৱা হ'ল। কিন্তু আজি এখন গাঁৱে সেই মাদকতা বিচাৰি চাইকেল লৈ এজুম ডেকা ওলাই আহিছে গাঁৱে গাঁৱে বিহু চাবলৈ। সেই ডেকাসকলে কেইবাখনো গাঁৱৰ বিহু চোৱাৰ পিছত এতিয়া আহিছে এখন বামচুমনি গাঁৱৰ নামৰ এখন গাভৰু বিহু তলিলৈ আৰু গাভৰু বিহু তলিতে এতিয়া সেই ডেকাসকলে সমানে বিহু নাম জুৰিছে। সেই পৰিৱেশ দেখুৱাইছোঁ য'ত আচলতে ডেকাসকলে বিহু গীত জুৰিছে। আমি এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতিম। এই হেৰাই যোৱা সোণালী যি দিনবোৰ যিহেতু আজিকালি নাইকিয়া হৈ গ'ল, খুব বেয়া লগা কথা। যেতিয়া যান্ত্ৰিক যুগৰ যি প্ৰয়োভৰ হ'ল তাৰ ধামখুমীয়াত আচলতে আমি সেই পেডেল মাৰি অহা চাইকেলখনৰ সুবাসটো এতিয়া নোপোৱা হ'ল। কি কয় আজি কি কেনেকুৱা পৰিৱেশ দেখিছে ডেকাসকলৰ মাজত? ডেকাসকলৰ মাজত মই মানে এটা চিন্তা কৰিলোঁ যে আমাৰ যিটো আগতে যেনেকৈ চাইকেল কৰি আমি ঘূৰি ফুৰিছিলোঁ চাইছিলোঁগৈ বিহু, তাৰপৰা যিমান দূৰলৈ হ'লেও গৈছিলোঁগৈ, আজিকালি সেইটো হেৰাই গ'ল। হেৰাই যোৱাৰ কাৰণে মই এবাৰ হেৰি কৰিলোঁ যে নহয়, এবাৰ ল'ৰাখিনি কৈছোঁ যে তোমালোকে গোটেইখিনি ওলোৱা, 100 ওলাই 200 ওলাই গোটেইবোৰ চাইকেল লৈ পিনে তোমালোকক য'ত য'ত ঘূৰাব লাগে গোটেই গাঁওবোৰ আমি ঘূৰাই লৈ ফুৰিম বোলো। সেই তাহানিৰ সুবাসটো আজি ডেকাসকলক আপুনি বয়োজ্যেষ্ঠ উলিয়াই দিছোঁ তাৰমানে যে আনকি এইখিনি ল'ৰাজনৰ ছোৱালীবোৰকো মই বহুত মানে প্ৰত্যেকখন বিহুত মই সেইদিনা আহি চাই গৈছোঁহি বিহু আৰু বিহু তলিবোৰ কৈছোঁ যে তোমালোকে যেনেকৈ বিহু কৈছে এনেকৈ গছতলৰ বিহু নহয়, মোৰ নিয়মত নহয় তাৰমানে। আচলতে ধন্যবাদ জনাইছোঁ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে আচলতে নিজা প্ৰচেষ্টাত এখন গাঁৱৰ পৰা সেই ডেকাসকলক চাইকেল লৈ উলিয়াই আনি আৰু গাঁৱে গাঁৱে বিহু চোৱাৰ যি পূৰ্বৰ যি আচলতে মাদকতা আছিলে সেই মাদকতাটো দিয়াৰ তেওঁ চেষ্টা কৰিছে। তেওঁ নিজাববীয়াকৈ তেওঁ এই সুবাস দিয়াৰ আচলতে চেষ্টা কৰিলে। আমি আন এগৰাকী আইতা আছে, আমি বয়োজ্যেষ্ঠ আইতাক দেখিছোঁ, আইতাৰ সৈতে কথা পাতিম। আইতা নমস্কাৰ, আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ দেই। আপোনালোকেও আগতে এই গছতলৰ বিহুবিলাক দেখিছিলে নহয় জানো? তেতিয়া দিনত কেনেকুৱা আছিলে বিহুবিলাক কওকচোন তেতিয়াৰ কথাবিলাক। এতিয়া আগৰ দিনত হৈছিলে ল'ৰা ছোৱালী এনেকৈ লগ লাগি পিনি বিহু গায়, আকৌ তাৰপিছত নীতি নিয়মখিনি কয়। আজিকালি সেনেকুৱা নাই। আগতেতো চাইকেল লৈ ডেকাবোৰে বোকা পানী গছকি আহে, ধুতি পিন্ধি আহে। আজিকালি নাই সেনেকুৱা, এতিয়া মটৰ চাইকেলত আহে। আজি এতিয়া এখন গাঁৱৰ ল'ৰাবিলাক চাইকেল লৈ আহিছে, কেনেকুৱা লাগিছে আপোনাৰ? এতিয়া চাইকেল লাগি আহিলে ভাল লাগে। মটৰ চাইকেল আহি একদম ধম কৰি দিব, এনেই কিবা নিচিনা লাগি যায়। হয়, আচলতে সময়ৰ পৰিৱৰ্তনৰ লগতে বাট পথৰো উন্নতি হৈছে, যান্ত্ৰিক যুগৰো প্ৰযুক্তিৰ উন্নতি হৈছে, লগে লগে মানুহৰ জীৱন ধাৰণ পদ্ধতিও সলনি হৈছে। তেনেদৰে আচলতে সংস্কৃতিৰো পৰিৱৰ্তন ঘটিছে। আমি পুনৰবাৰ বিহুতলিখন এবাৰ দেখাবলৈ বিচাৰিছোঁ। আচলতে আগতে এনেদৰেই আচলতে বিহু কৰা হৈছিলে। কাষত এটা ঘৰ ৰখা হৈছে য'ত বতৰ বেয়া হ'লে বা বৰষুণ আদি প্ৰতিকূল বতৰত সেই গাভৰুসকলে স্থান ল'ব পৰাকৈ সুবিধা কৰা হৈছে। আৰু ইয়াত দেখিছে এনেদৰেই আচলতে এজোপা গছক সাক্ষী কৰি গছজোপাক তেওঁলোকে পৰম্পৰাগতভাৱে সেৱা সৎকাৰ জনাই তেওঁলোকে বিহু অনুষ্ঠিত কৰে। আৰু সেই বিহুৰ মাদকতাকে আচলতে আজি পুৰণি দিনৰ সকলো স্মৃতি আচলতে সোঁৱৰি আগবাঢ়ি আহিছে এদল ডেকা ল'ৰা। আমি ধন্যবাদ জনাইছোঁ এনেকৈ যেন আচলতে মটক জনগোষ্ঠীৰ মাজত বৰ্তি থকা এই গছতলৰ বিহু পৰম্পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।